guys, good evening. Sompriti vlog YouTube channel e apnalok সকলোকে স্বাগতম জনাইছো আৰু এই চেনেলটো মোৰ নতুন হয় গতিকে সমূহ অসমবাসী ৰাইজে যাতে মোক আশীৰ্বাদ কৰে আগুৱাই যাবলৈ আৰু আপোনালোকে সকলোৱে এটো জানেই বৰ্তমান লকডাউনৰ সময় গতিকে বেছিকৈ উলাই কৰি যোৱা হোৱা নাই ঘৰতে আছো আৰু ভাবিলো ঘৰতে থাকি আজি এটা ৰেচিপি বনাও আৰু আপোনালোককো ভিডিওৰ জৰিয়তে দেখাও আজি ভাবিছো চিকেন পকৰা বনাও গতিকে ভিডিওটো পলম নকৰি আহো আৰম্ভ কৰো চিকেন পকৰা বনাবলৈ মাংসখিনি মই এনেদৰে টুকুৰা কৰি লৈছো আৰু প্ৰয়োজন অনুসাৰে মই নিমখ দিছো তাৰ পাছত মই জলকীয়া গুৰি দিম তাৰ পাছত মই জিৰা গুৰি দিম তাৰ পাছত গৰম মছলা দিম তাৰ পাছত মিট মছলা দিম তাৰ পাছত অলপমান ধনিয়া গুৰি দিম তাৰ পাছত কেঁচা ধনিয়া দিম তাৰ পাছত আদা নহৰু পেষ্ট কৰি থৈ দিছিলো সেইখিনি দি দিম আৰু এটুকুৰা নেমু চেপি দিম এইখিনি দিয়াৰ পাছত মই বেসন দিম অলপমান পিঠাগুৰি দিম অলপমান কেঁচা মিঠাতেল দিম এতিয়া পানী দি গুটেইখিনি খানি লম খানি লোৱাৰ পাছত এইখিনি আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিম ফ্ৰিজৰ পৰা এতিয়া মই এইখিনি উলিয়াই আনিছো আৰু কেৰাহীতে তেল গৰম হ'বলৈ দিছিলো আহক আমি ফ্ৰাই কৰো চিকেন পকৰাৰ কাৰণে গেছটো আমি মিডিয়ামত ৰাখিব লাগিব আৰু 2-3 মিনিটৰ মাজে মাজে পকৰাখিনি লৰাই থাকিব লাগিব গাইস আমাৰ পকৰা ৰেডি হৈ গ'ল আপোনালোকে গৰমে গৰমে এইখিনি যিকোনো চাটনিৰ লগত খাই ভাল পাব এইটোৱে আছিল আজিৰ ভিডিওটো চাই কেনেকুৱা পালে প্লিজ কমেন্ট কৰিব আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব